সৰুপথাৰত সহস্ৰাধিক কংগ্ৰেছীৰ লগতে সংখ্যালঘু লোক আজি বিজেপিত যোগদান কৰে। সৰুপথাৰ বিধানসভা সমষ্টিৰ আজি কেইবাটাও প্ৰান্তত শতকৰ পৰা হাজাৰলৈ লোকে বিশাল যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰে। সৰুপথাৰ বিধায়ক বিশ্বজিৎ ফুকনৰ উপস্থিতিত যোগদান কৰে অঞ্চলটোৰ ৰাইজে আৰু পূব সৰুপথাৰ পঞ্চায়তৰ জোনাকী পথাৰ, কৰৈঘাট পঞ্চায়তৰ দলনি পথাৰ, হালধিবাৰী পঞ্চায়তৰ বিদ্যাপুৰ, মধ্যপুৰ পঞ্চায়তৰ গেলাজানত বিশাল কাৰ্যসূচী। আজি আমাৰ 4টা কাৰ্যসূচীৰ ভিতৰত এতিয়া 3টা কাৰ্যসূচী সম্পূৰ্ণ কৰিছোঁ। প্ৰথম জোনাকী পথাৰ কাৰ্যসূচীটোত আটাইতকৈ ভাল লগা কথাটো হ'ল যে এগৰাকী আইতা আমনি শইকীয়া 100 বছৰ অতিক্ৰম কৰা আইতা আহি দলত যোগদান কৰিছে। তেখেতে মুখ্যমন্ত্ৰী মহোদয়, প্ৰধানমন্ত্ৰী মহোদয় আমাৰ সকলোকে আশীৰ্বাদ দিছে। তাৰ পাছত আমি দয়ালপুৰত এখন সভা অনুষ্ঠিত কৰিলোঁ, তাত দয়ালপুৰৰ মাদ্ৰাছাত, আৰু সেই সভাখনত প্ৰায় 5 শতাধিক লোকে ভাৰতীয় জনতা পাৰ্টীত সংখ্যালঘু লোক বিশেষকৈ যোগদান কৰিলে। আৰু তৃতীয়খন সভা হিচাপে ইয়াত আমি বিদ্যাপুৰত এইখন সভাত উপস্থিত আছিলোঁ। ইয়াতো প্ৰায় 500 লোকে ভাৰতীয় জনতা পাৰ্টীৰ নীতি আদৰ্শৰ প্ৰতি অনুপ্ৰাণিত হৈ তেওঁলোকো বিশেষকৈ সংখ্যালঘু সম্প্ৰদায়ৰ লোক যোগদান কৰিছে। আৰু তেখেতসকলে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত, মুখ্যমন্ত্ৰী মহোদয়ৰ নেতৃত্বত বিকাশ আৰু উন্নয়নৰ যি ধাৰা অব্যাহত আছে, বিশেষকৈ সৰুপথাৰ সমষ্টিৰ চৌদিশে যি বিকাশ হৈছে তাৰ লগত সহমৰ্মিতা প্ৰকাশ কৰি যোগদান কৰিছে। মই সকলোকে আদৰণি জনাইছোঁ। তেখেতসকলৰ উপস্থিতিয়ে দলক শক্তিশালী কৰিব, অঞ্চলটোৰ উন্নয়নৰ ক্ষেত্ৰত সকলোৰে ঐক্যবদ্ধ প্ৰচেষ্টাই আমাক অধিক সহায় কৰিব। সৰুপথাৰৰ পৰা উদ্দীপ বৰাৰ ৰিপৰ্ট, টকশ্বক 24 ইণ্ডিয়া।